বিশ্ব পৰিৱেশ দিৱস 2026 উপলক্ষে বিদ্যালয়সমূহত পালন কৰিবলগীয়া কাৰ্যসূচী সম্পৰ্কে এখন নটিফিকেশ্যন পাব্লিছ কৰা হৈছে। প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰত্যেকখন স্কুলৰ কাৰণে বহুতেই দৰকাৰী আচলতে কথাটো। বিষয়টো চাওক, বিশ্ব পৰিৱেশ দিৱস 2026 আৰু ইয়াৰ সৈতে জড়িত অন্যান্য কাৰ্যসূচী বিদ্যালয়সমূহত আয়োজন কৰাৰ বিষয়ে। প্ৰতি বছৰে 5 জুন তাৰিখে সমগ্ৰ বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়, যাতে পৰিৱেশ সংৰক্ষণৰ বাবে সজাগতা আৰু কাৰ্যকৰ্ম বৃদ্ধি পায়। 2026 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হৈছে জলবায়ু পৰিৱৰ্তন, ক্লাইমেট চেঞ্জ। ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 অনুসৰি পৰিৱেশ সচেতনতা শিক্ষাৰ এক অবিচ্ছেদ্য অংগ হ'ব লাগে। এই উদ্দেশ্যে বিদ্যালয়সমূহত ECO ক্লাবছ ফৰ মিছন লাইফৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গ্ৰীণ ছামাৰ কেম্পছ। বিশ্ব পৰিৱেশ দিৱস 2026 উপলক্ষে 5 জুনৰ পৰা 30 জুন 2026লৈ ইক' ক্লাব ফৰ মিছন লাইফৰ অধীনত গ্ৰীণ ছামাৰ কেম্প আয়োজনৰ প্ৰস্তাৱ দিয়া হৈছে। এই শিবিৰসমূহৰ মূল বিষয়বস্তু হ'ব সুস্থ জীৱনশৈলী গ্ৰহণ, বহনক্ষম খাদ্য ব্যৱস্থা গ্ৰহণ, আৱৰ্জনা হ্ৰাস, সাধাৰণ আৱৰ্জনা হ্ৰাস, শক্তি সঞ্চয়, পানী সংৰক্ষণ, ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন, Say No to Single Use of Plastic। বিদ্যালয়সমূহে 5 জুনৰ পৰা 30 জুন 2026ৰ ভিতৰত গ্ৰহণ কৰা কাৰ্যসূচীৰ তথ্য ইক' ক্লাব ফৰ মিছন লাইফ পৰ্টেলত আপলোড কৰিব লাগিব। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক মিছন লাইফ প্লেজ গ্ৰহণ কৰিবলৈও উৎসাহিত কৰিব লাগিব। ইক' ক্লাব সম্পূৰ্ণভাৱে গঠন উক্ত সময়ছোৱাত যিবোৰ বিদ্যালয়ত এতিয়াও ইক' ক্লাব গঠন হোৱা নাই, তাত ইক' ক্লাব গঠন সম্পূৰ্ণ কৰাৰ লগতে সকলো বিদ্যালয়ক পৰ্টেলত তথ্য আপলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পূৰ্বৱৰ্তী শিক্ষাবৰ্ষত 55,198খন বিদ্যালয়ৰ পঞ্জীয়নভুক্ত হৈছিল, কিন্তু তাৰে 51,024খন বিদ্যালয়ে মাত্ৰ পৰ্টেলত তথ্য আপলোড কৰিছিল। বাকী বিদ্যালয়সমূহে এই সময়ছোৱাত বাধ্যতামূলকভাৱে তথ্য আপলোড কৰিব লাগিব। এক পেৰ মা কে নাম 3.0 বৃক্ষৰোপণ অভিযান। 5 জুনৰ পৰা 30 ছেপ্টেম্বৰ 2026লৈ দেশজুৰি এক পেৰ মা কে নাম 3.0 বৃক্ষৰোপণ অভিযান চলোৱা হ'ব। অসমৰ বাবে গছপুলি ৰোপণৰ লক্ষ্য ধৰা হৈছে 28,36,232টা পুলি। বিদ্যালয় চৌহদত স্থান নাথাকিলে ঘৰ, পথাৰ, কাষ, ৰাজহুৱা স্থান বা বিদ্যালয়লৈ যোৱা পথৰ কাষত গছপুলি ৰোপণ কৰিব পাৰিব। ৰোপণ কৰা গছপুলি সংৰক্ষণ, ৰক্ষণাবেক্ষণ আৰু নিয়মীয়া পৰ্যবেক্ষণ নিশ্চিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নেশ্যনেল ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যনছৰ বিষয়ে সজাগতা। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই 2031-35 সময়ছোৱাৰ বাবে ভাৰতৰ নেশ্যনেল ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যন NDC অনুমোদন কৰিছে। ছাত্ৰ ছাত্ৰীসকলক ভাৰতৰ জলবায়ু প্ৰতিশ্ৰুতি আৰু NDCৰ গুৰুত্বপূৰ্ণ সম্পৰ্কে সজাগ কৰাৰ বাবে শ্ৰেণীভিত্তিক তথ্যসমূহ আৰু ইনফ'গ্ৰাফিক্স এনেক্সাৰ বিট সংযুক্ত কৰা হৈছে। ইয়াক সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা। সকলো বিদ্যালয়ত উল্লেখিত কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ, ব্যাপক প্ৰচাৰ আৰু ছাত্ৰ ছাত্ৰী, শিক্ষক তথা স্থানীয় সমাজৰ সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তো দেখিবলৈ পালে আপোনালোকে ইয়াতে এক পেৰ মা কে নাম 3.0 বৃক্ষৰোপণ কাৰ্যসূচী চলোৱা হ'ব 5 জুনৰ পৰা তাৰিখলৈকে। আৰু এইখিনি সময়ছোৱাত বহুতখিনি কথাই আমি ইয়াতে আছিলে, গোটেইখিনি কথা আমি ইয়াতে চালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।